আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত বিশেষ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে হজৰ ফজিলত। যিহেতুকে বৰ্তমান আমাৰ মুছলমানসকলৰ ইছলাম ধৰ্মৰ হজ কৰা সময় আহি পৰিছে আৰু মুছলমানৰ ওপৰত হজ ফৰজ হয় যেতিয়া তেওঁৰ টকা পইচা বহুত বেছি হয়। যেতিয়াই এজন ব্যক্তিৰ ওপৰত হজত যোৱাৰ বাবে টকা জমা থাকে, তাত থকা খৰচ, অহা যোৱা খৰচ সকলো যদি তেওঁৰ হাতত যদি জমা থাকে তেনেহ'লে তেওঁৰ ওপৰত ফৰজ। যদি তেওঁ পাগল নহয়, এজন সুস্থ মগজৰ মানুহৰ বাবে যদি তেওঁৰ টকা পইচা বহুত বেছি আছে, অহা যোৱা খৰচ, তাত থকা খৰচ, যিখিনি টকা খৰচ হয় সিমানখিনি যদি তেওঁৰ হাতত জমা আছে তেনেহ'লে তেওঁৰ ওপৰত ফৰজ হয় হজ কৰাটো। আৰু এই হজৰ ফজিলতৰ কিছু তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিম। হজ কৰিলে কি ফজিলত, আপোনালোকে এই ভিডিঅ'ৰ স্ক্ৰীনশ্বট, ভিডিঅ'ৰ ক্লিপ এটা চাওক। আমাৰ মৌলানা জিয়াউৰ ৰহমান চাহাবে সম্পূৰ্ণ তথ্য দাঙি ধৰিছে। হজ কৰিলে কিমানখিনি সওয়াব লাভ কৰিব পাৰি, কিমান ফজিলত আছে, আপোনালোকে এই ভিডিঅ'ৰ ক্লিপটো চাওক। আলহামদুলিল্লাহ ওয়াসসালাতু ওয়াসসালামু আলা রাসূলিল্লাহ, আম্মা বা'দ। বৰ্তমান আশহুৰে হজ চলি আছে, হজৰ মাহ চলি আছে। যিসকল হজলৈ যাব তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ প্ৰায় কৰিছে। হজ ইছলামৰ যি 5টা স্তম্ভ তাৰ পৰা এটা স্তম্ভ হৈছে হজ। হজৰ বিভিন্ন ফজাইল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বয়ান কৰিছে। এক হাদিস শৰীফত আহিছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যি ব্যক্তিয়ে ভুল ত্ৰুটি নোহোৱাকে সম্পূৰ্ণ হজ কৰি ঘৰলৈ উভতিলে তেওঁ তেনেকুৱা নিষ্পাপ আৰু মাছুম হৈ পেলাই উভতিব যেনেকুৱা তেওঁ জন্ম হোৱাৰ সময়ত মাকৰ গৰ্ভৰ পৰা নিষ্পাপ আৰু মাছুম হৈ পেলাই জন্মগ্ৰহণ কৰিছিলে। অৰ্থাৎ হজ কৰাৰ পিছত মানুহৰ অতীতৰ যিমান গুনাহ থাকে, গুনাহে সগীৰা হওক বা কবিৰা হওক, আল্লাহ তাবাৰাকা ওয়া তাআলাই মাফ কৰি দিয়ে। ঠিক তেনেকুৱা অন্য এক হাদিছত আহিছে, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, লম্বা হাদিস, তাৰ এটা টুকুৰা হ'ল ইন্নাল হাজ্জা ইয়াহদিমু মা কানা ক্বাবলা, যে হজে মানুহৰ তাৰ পূৰ্বৰ তামাম গুনাহ মাফ কৰাই দিয়ে। তো হজ এনেকুৱা এটা আজিমুৰ শান আৰু এটা ডাঙৰ ইবাদত, এটা ডাঙৰ আমল। আমলৰ হৈছে টোটেল 3 প্ৰকাৰ, ফুকাহায়ে কেৰামসকলে লিখিছে। তাৰে এটা প্ৰকাৰ হৈছে বদনী আমল, যিটো অকল শৰীৰৰ জৰিয়তে আদায় কৰা হয়। আৰু এটা হৈছে খালিছ মালি আমল, মালি ইবাদত, যিটো অকল আমি টকা পইচা ধন দৌলতৰ জৰিয়তে আমি আদায় কৰোঁ, যেনেকৈ নামাজ, যেনেকৈ জাকাত। আৰু এটা হৈছে বদনী ও মালি, এটা ইবাদত হ'ল যিটোত বদনৰো প্ৰয়োজন হয় আৰু মালৰো প্ৰয়োজন হয়, সেইটো হৈছে হজ। হজটো এনেকুৱা এটা ইবাদত হয় যিটো বদনী আৰু মালি দুয়োটা হয়। নামাজ খালিছ বদনী ইবাদত হয়, অকল শৰীৰৰ জৰিয়তে আমি সেইটো আদায় কৰোঁ। ৰোজা হৈছে আপোনাৰ বদনী ইবাদত, কিন্তু হজটো হৈছে মালি আৰু বদনী দুয়োটা। কিন্তু ইয়াত এটা কথা লক্ষ্য ৰাখিব লাগিব যে আল্লাহ তাবাৰাকা ওয়া তাআলাই হজ্জে মবৰুৰ কৰা ব্যক্তিৰ অতীতৰ তামাম গুনাহ মাফ কৰি দিয়ে, কিন্তু সেই গুনাহ দি মুৰাদ হুকুকুল্লাহ, যে আল্লাহৰ হক যিমান তেওঁ অতীতত হক যিমান তেওঁ হেৰি কৰিছিলে, সেইবোৰ গুনাহ আল্লাহ তাআলাই হজৰ জৰিয়তে মাফ কৰি দিব। কিন্তু হুকুকুল ইবাদ যিবোৰ আছে, হুকুকুল ইবাদবোৰ আল্লাহ তাআলাই মাফ নকৰে যেতিয়ালৈকে সেই বন্দাৰ হক তেওঁ আদায় নকৰিব। হুকুকুল ইবাদ মানে কি? বন্দাৰ হক। কোনোবাৰ তেওঁৰ ওচৰত টকা পইচা পায়, কাৰোবাৰ তেওঁ মাৰপিট কৰি পেলাই, অন্যায় বেবিচাৰ কৰি পেলাই মনক দুখ দি থৈছে, এই তেনেকুৱা বন্দাৰ যিবোৰ হক আছে, সেই বন্দাৰ হকবোৰ হজৰ পিছতো আল্লাহ তাআলাই মাফ নকৰে। এবাৰ নহয়, দুবাৰ নহয়, গোটেই জীৱনো যদি মানুহে হজ আদায় কৰে তথাপিও আল্লাহ তাআলাই মাফ নকৰিব তেতিয়ালৈকে যেতিয়ালৈকে সেই
হকদার প্ৰাপ্যদাৰ বন্দাহে মাফ কৰি নিদিব। তো আৰু বাকী হুকুকুল ইবাদৰ বাহিৰে যিমান গুনাহ আছে, যিবোৰ গুনাহ হুকুকুল্লাত পৰে, কোনোবাই নমাজত কিবা কমি কৰিছিলে বা অন্য আমলত কিবা কমিছিলে, ফৰাইজত কিবা কমি কুতাহি কৰিছিলে, ৱাজিবত কিবা কমি কুতাহি কৰিছিলে বা কৰবাত কিবা হাৰামৰ কাম কৰি পেলাইছিলে, তো সেইবোৰ গুনাহ আল্লাহ তাবাৰাকা ৱা তাআলা এই হজত গৈ পেলাই যদি কোনোবাই বিলকুল শুদ্ধ আৰু সম্পূৰ্ণ হজ আদায় কৰে আৰু আল্লাহ তাআলাৰ ওচৰত গৈ পেলাই যদি আল্লাহৰ ঘৰত তওবাহ কৰে, তেন্তে আল্লাহ তাআলা এই হজৰ জৰিয়তে তামাম গুনাহ মাফ কৰি দিয়ে অতীতৰ। যেনেকুৱা হাদিস শৰীফত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বয়ান কৰিছে। আৰু এটা কথা হ'ল যে হজ যিসকলৰ ওপৰত ফৰজ হৈছে, হাদিস শৰীফত আহিছে যে তেওঁলোকে যিমান সোনকালে পাৰে, যিমান সোনকালে সম্ভৱ হয় হজটো আদায় কৰিব লাগে। তাৰ সেই হজটো পিছুৱাব নালাগে। আমাৰ বহুত মানুহ আছে যে হজ কৰাৰ তেওঁ ক্ষমতা আছে, তেওঁ যিবোৰ আসবাবৰ প্ৰয়োজন হজ কৰাৰ কাৰণে সেই আসবাবৰ মালিক তেওঁ হয়, কিন্তু তাৰ পিছতো তেওঁ হজ পিছুৱাই দিছে। কিয়? মোৰ এতিয়া বয়স নাই হোৱা, বা মোৰ ফালা জৰুৰতটো আছে, বা মোৰ ঘৰখন বনাবলৈ আছে, বা মোৰ ভনীক বিয়া দিবলৈ আছে, বা অমুক কৰিবলৈ আছে, এনেকুৱা ধৰণৰ জৰুৰত দেখুৱাই পেলাই মানুহে হজ কি কৰে? পিছুৱাই দিয়ে। তো এনেকুৱা জৰুৰতৰ কাৰণে হজ পিছুৱাই দিয়াটো বিলকুল জায়েজ নাই। ছোৱালীৰ বিয়া দিম সেই বুলি হজ পিছুৱাব নোৱাৰে, জায়েজ নাই। ঘৰ বনোৱা নাই, ঘৰ বনাম সেইটো লৈ হজ পিছুৱাব নোৱাৰে, জায়েজ নাই। ফুকাহায়ে কেৰামসকলে লিখিছে যে একমাত্ৰ যদি নিজৰ মাক বাপেক যদি খুব বেছি অসুস্থ হয় আৰু ল'ৰাৰ খিদমতৰ প্ৰয়োজন হয়, যে তেওঁ নহলে মাক বাপেকৰ খিদমত কৰিব পৰা বেলেগ কোনো নাই বা বেলেগ কোনো ব্যৱস্থা কৰাটো সম্ভৱপৰ নহয়, তো তেনেকুৱা ক্ষেত্ৰত মাক বাপেকৰ খিদমতৰ কাৰণে বা মাক বাপেক সম্পূৰ্ণ সুস্থ নোহোৱালৈকে হজটো এবছৰ পিছুৱাই দিব পাৰে। কিন্তু তাৰ বাহিৰে যিবোৰ অজুহাতত আমি হজ পিছুৱাই দিওঁ, এইবোৰ অজুহাতত হজটো পিছুৱাই দিয়াটো বিলকুল জায়েজ নাই। তো হজ যেতিয়াই ফৰজ হয় লগে লগে হজ আদায় কৰাৰ প্ৰস্তুতি ল'ব লাগে আৰু হজটো আদায় কৰিব লাগে। যিসকলৰ ওপৰত আল্লাহ তাবাৰাকা ৱা তাআলাই হজ ফৰজ কৰিছে, হজ সেইসকল ব্যক্তিৰ ওপৰত ফৰজ যিসকলৰ অহাৰ যোৱাৰ থকাৰ খৰচ যিসকলে বহন কৰিব পাৰিব, তেওঁৰ ওপৰত হজ আল্লাহ তাআলাই ফৰজ কৰি দিছে। যদি তেওঁ সুস্থ থাকে, যদি কোনো ডাঙৰ বেমাৰ আজাৰ থাকে তেতিয়াহ'লে বেলেগ কথা। যেতিয়া সুস্থ নোহোৱালৈকে তেওঁ পিছুৱাই থাকিব পাৰিব, পিছুৱাব পাৰিব হজটো। আৰু যদি কোনোবা এনেকুৱা বেমাৰ হয় যে সেই বেমাৰৰ পৰা আৰু সুস্থ হোৱাটো সম্ভৱ নহয়, সেই বেমাৰটো আৰু ভাল হোৱাটো, শিফা হোৱাটো সম্ভৱ নহয়, তেন্তে ফুকাহায়ে কেৰামসকলে লিখিছে যে হজৰ কাৰণে তেওঁ ওসিয়ত কৰিব লাগিব। অৰ্থাৎ তেওঁৰ ল'ৰা নাথাকিলে তেওঁৰ জীয়েকক ওসিয়ত কৰিব লাগিব যে মোৰ ওপৰত হজ ফৰজ হৈ আছে, কিন্তু মই অসুস্থ, মই হজ কৰিব নোৱাৰো, আৰু মই যি বেমাৰত ভুগি আছো সেই বেমাৰৰ পৰা মই ভাল হ'ম, সম্পূৰ্ণ সুস্থ হ'ম আৰু হজ কৰিম, সেইটো আশা বহুত ক্ষীণ। গতিকে মই যদি মোৰ ওফাত হৈ যায়, মোৰ যদি মৃত্যু হৈ যায়, তেন্তে মোৰ বদলি তুমি হজটো আদায় কৰিবা, মোৰ হজটো প্ৰথমে আদায় কৰিবা, বা কাৰোবাক দি পেলাই হ'লেও মোৰ হজটো আদায় কৰোৱাবা, তেনেকুৱা ওসিয়ত কৰিব লাগিব। আল্লাহ তাআলাই সকলোকে সময়তে হজটো আদায় কৰাৰ তৌফিক দিয়ক, সকলোকে এই মহান ফৰিজা আঞ্জাম দিয়াৰ তৌফিক দিয়ক। আমি সকলোৱে এই ভিডিঅ'ৰ ক্লিপটো চালোঁ যে মৌলানা জিয়াউৰ ৰহমান চাহাবে সম্পূৰ্ণ তথ্য দাঙি ধৰিছে। হজ কৰিলে কিমানখিনি সওয়াব লাভ কৰিব পাৰি, হজ কৰিলে কি ফজিলত, হজ কিয় কৰিব লাগে, এই সকলো তথ্য দাঙি ধৰিছে। সেইকাৰণে মই সকলো অসমবাসী মুছলমান সমাজক আহ্বান জনাওঁ, যিসকলৰ টকা পইচা আছে তাত থকা খৰচ বহন কৰিব পাৰে, অহা যোৱা খৰচ যিমানখিনি হয় সিমানখিনি যদি কাৰোবাৰ হাতত টকা জমা আছে তেনেহ'লে তেওঁৰ ওপৰত ফৰজ হয় হজ কৰাটো। সেইকাৰণে সকলো অসমবাসী মুছলমান সমাজক মই আহ্বান জনাইছোঁ, যিসকলৰ ওপৰত হজ কৰা ফৰজ হৈ গৈছে তেনেহ'লে অতি সোনকালে তেওঁলোকে হজ কৰিবলৈ যোৱাৰ বাবে নিয়ত কৰক ইনশাআল্লাহ। এইটো এটা ফৰজ হুকুম হয়। সেইবাবে যিসকলৰ সমৰ্থন আছে, টকা পইচা বহুত বেছি জমা আছে, তেনেহ'লে আপোনালোকে অতি সোনকালে অতি শীঘ্ৰে নিয়ত কৰক হজ কৰিবলৈ যোৱাৰ বাবে। ইনশাআল্লাহ বহুতখিনি সওয়াব লাভ কৰিব পাৰিব।